আজি মাঘ মাহৰ 1 তাৰিখ ৰঙিয়া জয়ন্তীপুৰ পিতাম্বৰ হাটবজালিৰ কেইজনমান শিশুৰ এক ব্যতিক্ৰমী প্ৰয়াস। খুব কম সময়ৰ ভিতৰতে তিনিটাকৈ মেজি সাজি উলিয়ালে পিতাম্বৰ হাটবজালিৰ এই কেইজন শিশুৱে। আজি মাঘ মাহৰ 1 তাৰিখে আটাইকেইটা মেজি জ্বলাই অগ্নি দেৱতাৰ আশীষ বিচাৰে আটাইকেইজনে। গতিকে ইচ্ছা আৰু একাগ্ৰতা থাকিলে সকলো যেন সম্ভৱ, তাৰেই যেন প্ৰমাণ কৰি দেখুৱালে এই দেৱ শিশু কেইজনে। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণৱ বিজয় বৰুৱা। মই জয়ন্তীপুৰৰ বাসিন্দা। মই প্ৰত্যেক বছৰে বনাওঁ। এইটো মেজি 6.5 ফুটমান হৈছে। কিমান দিন লাগিছে? এইটো বনাওঁতে আপোনাৰ 1 দিনৰ ভিতৰতে হৈ গৈছে। 1 দিনতে হৈছে? আমি চবগিলা সকলোৱে বনাইছোঁ মিলি। প্ৰত্যেক বছৰে বনোৱা যায়? প্ৰত্যেক বছৰে বনোৱা যায়। ইয়াতকৈ ডাঙৰ কৰাৰ পৰিকল্পনা কিবা আছে ভৱিষ্যতে? ইয়াত কৰি অহা বছৰ 10 ফুটমান বনোৱাৰ পৰিকল্পনা আছে। হয়, যিখিনি যোগাৰ লাগিছে মানে ঘৰৰে আৰু যিখিনি বস্তু লাগিছে ইয়াত চাইলে আমি নিজে কাটি দিছোঁ চবে লগ লাগি। হয়, আজি কিমান বছৰৰ পৰা মানে বনাই আহিছে? এইটো আমি 4 বছৰমান হ'ল বনাই আহিছোঁ। গোটেইকেইজন লগ লাগি লগ লাগি। হয় হয়। নমস্কাৰ, মোৰ নাম শ্ৰী দীপুজিত কলিতা। তোমাৰ মামাহঁতৰ ঘৰ নেকি ইয়াত? কি ঠাই পৰে এইখিনি? জয়ন্তীপুৰ। বিহুত আহা? প্ৰত্যেক বছৰে বিহুত আহা ইয়ালৈ? এই মেজিটো মানে কি তুমিও আছা নেকি বনোৱাত? এই মেজিটো কিমান দিন লাগিছে এইটো বনাওঁতে? খুব বেছি 3 দিন লাগিছে। 3 দিন? বাকী কেইজনো আছে লগত? অঁ, এনেই প্ৰত্যেক বছৰে মানে বনোৱা যায় আৰু ইয়াত? হা, তুমি পঢ়ি আছা? কিমান ক্লাছ? ক্লাছ 4। কিয় চিন্তা কৰিলা মানে মেজিটো বনোৱাৰ কথা? কোনে বনালে মেজিটো? এই মেজিটো আমি সকলোৱে মিলি বনাইছোঁ। হয়, প্ৰতি বছৰে বনোৱা যায়? প্ৰত্যেক বছৰে বনোৱা যায়। গোটেইকেইজনে মিলি বনাইছা? অঁ, মানে যোৱাকালি মানে মেজি জ্বলোৱা গৈছে, আজি জ্বলালা যে? আজি তাৰমানে এইটো ঘৰুৱা হিচাপে জ্বলোৱা গৈছে। হয়, আমি ৰাজহুৱাটো কালি জ্বলাইছোঁ দুমাহীৰ দিনা। আজি মাঘৰ 1 তাৰিখে ঘৰুৱাটো জ্বলাইছোঁ। মানে প্ৰত্যেক বছৰে মানে মাঘৰ 1 তাৰিখে জ্বলোৱা যায়? হয়, কিমান ফুট আছে এইটো? এইটোত খুব বেছি 4.5 ফুট আছে। 4.5 ফুট। আৰু এটা মেজি দেখা পালোঁ ইয়াত, সেইটো কিমান ফুট আছিল? 12.5 ফুট আছে। 12.5 ফুট। তুমি বনাইছা এইটো? এইটো মই বনাইছোঁ। নিজে বনাইছা? মানে লগত কোনো নাছিলে? লগত নাছিল। হয়, কিমান দিন লাগিছে এইটো বনাওঁতে? এইটো খুব বেছি 2 দিন। এদিন তাৰে ভিতৰত যোনবোৰ ঘৰ হয় সেইটো এদিন গৈছে, খুব বেছি 3 দিন গৈছে। তোমাৰ ঘৰতে বনাইছা এইটো? প্ৰত্যেক বছৰে বনোৱা যায়? প্ৰত্যেক বছৰে বনোৱা যায়। ভৱিষ্যতে কি আছে আৰু পৰিকল্পনা কি আছে আৰু ইয়াতকৈ ডাঙৰ কৰাৰ? ইয়াতকৈ ডাঙৰ হ'ব, আবাৰ 19 বা 20 ফুট হ'ব। হয়, আৰু এইটো 8 ফুট হ'ব। এইটো কিমান ফুট হৈছে? এইটো এনে 4.5 ফুট হৈছে, আবাৰ গ'লে 8 ফুট হ'ব। হয় হয়, ঠিক আছে। কি ক'বা শেষত, কি ক'বা অসমবাসী ৰাইজক, কি ক'বা? অসমবাসী ৰাইজক আমি ধন্যবাদ জনালোঁ। ভোগালী বিহুৰ শুভেচ্ছা। শুভেচ্ছা থাকিল। হয়, আৰু আগন্তুক আগবঢ়াই হয় হয় হয়, আমাৰ তৰফৰ পৰা শুভেচ্ছা। এইখিনি কামনা কৰিলা। নমস্কাৰ। ঠিক আছে। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।